হয় মই একেলগে দিয়া নাই, ছিঙি ছিঙি দিছিলোঁ 2 লাখ 2 লাখকৈ 3বাৰত মই 6 লাখ টকা দিছোঁ। কি চাকৰি দিম বুলি কৈছিল আপুনি? কেৰাণী চাকৰি দিম বুলি কৈছিলে। কলেজত এই যে কি নজবুল হক চৌধুৰী ইংৰাজীৰ প্ৰফেচাৰ, এতিয়া চবৰ এতিয়া সাহসটো বাঢ়িছে, এতিয়া চবেই আহি আছে, এতিয়া চবেই আহি আছে, মোৰ লগতো কণ্টেক্ট কৰি আছে চব। বহুত টকা লৈছে। হয় বহুত টকা লৈছে, বহুত কৰৰ কৰৰ টকাৰ তেখেতৰ ঘটনা আছে। ক'ৰ পৰা চাকৰি দিব তেখেতে? পইচা বিচাৰিলে কি কয়? পইচা বিচাৰিলে এতিয়া কয় জেল খাটাম, মাৰিম, কাটিম। তেখেতৰ হাতত দিছোঁ মই, ঘৰত তেখেতৰ ঘৰত গৈ দি আহিছোঁ। হয় তেখেতৰ ঘৰত গৈ দি আহিছোঁ। তেখেতে লিখি দিছে, তেখেতৰ ৱাইফে তেখেতে নিজে আছিলে, তেখেতৰ ৱাইফো আছিলে। কেৰাণী চাকৰি দিম বুলি কৈছিল। কেৰাণীৰ চাকৰি দিম বুলি কৈছিলে। চাকৰিটো পাম বুলি দাদা, সেইটোৱে বেকাৰ আছোঁ, এই কষ্ট কৰি কাম কৰোঁ, চাকৰি এটা পালে কাৰ এইটো সপোন নাথাকে কওক? ভুল হৈছে আপোনাৰ। মোৰ সেইটোতো ভুল হৈছে, কিন্তু সি প্ৰলোভনটো সি দেখুৱাইছে না, দে পইচা, মই তোক চাকৰি দি আছোঁ, একো ইণ্টাৰভিউ দিব নালাগে, কিছু দিব নালাগে। মই মোৰ নিজৰ লোভৰ কাৰণে দিছিলোঁ যে পাই যাম কি জানি, হ'ব পাৰে তলে তলে লিখি দিব পাৰে ডাঙৰ মানুহ তেখেতে বোলে কংগ্ৰেছৰ লিডাৰৰ ল'ৰা, তেখেতৰ বাপ বোলে কংগ্ৰেছৰ লিডাৰ, তেখেতৰ ল'ৰা, হ'ব পাৰে সেইবিলাক কথা কৈছিলে, সেইকাৰণে দিছিলোঁ। 3 বছৰৰ পৰা পইচাটো বিচাৰিব গ'লে কয় ইণ্টাৰেষ্টত পইচা ল'ব আহিছে, ইয়াক ভৰা, এই পুলিচ দি মোক ভৰাই দিলে। কেৰাণী চাকৰি, হয় হয় 6 লাখ টকা দিছে আপুনি। হয় মই 6 লাখ টকা দিছোঁ, মোৰ লগত লিখিত আছে। হয় মোৰ লগত লিখিত আছে, মোৰ একদম সি নিজে লিখি দিছে। মোক জেল খটুৱাইছে, মই পইচাটো বিচাৰিব গ'লে পুলিচ দি মোক ভাবুকি দিয়ে, এই আপোনাৰ মানুহ লৈ আহে মাৰিম কাটিম বুলি, মোক জেল খটুৱাইছে। মোক 16 দিন মই জেল খাটিছোঁ। আছে এতিয়া চোৰ বৃত্তিটো এৰা নাই, চৰকাৰ নাই, তাৰপিছতো চোৰ বৃত্তিৰ লগত জড়িত হৈ আছে। মোৰ সমষ্টিৰ এজন ল'ৰাই, যুৱ কংগ্ৰেছৰ নেতা এজনে, নেতা নহয় পালি নেতা, তামোলপুৰত কেইবাজনো সন্মানীয় ব্যক্তিৰ পৰা টকা পইচা লৈ চাকৰি দিম বুলি ধন ধাবুকিৰে পইচা লৈছে, তেওঁ এতিয়া জেলৰ ভাত খাই আছে। ঠিক তেনেকৈ বিভিন্ন প্ৰান্তত কংগ্ৰেছীসকলে সেই চোৰ বৃত্তিটো এতিয়াও এৰা নাই। মই কংগ্ৰেছী বন্ধুসকলক আহ্বান জনাম, আপোনালোকে এই বৃত্তিৰ পৰা আঁতৰি আহক। অসমত এই পৰিৱেশ নাই, এতিয়া এই পৰিৱেশৰ পৰা অসমৰ জনগণ আৰু চৰকাৰখন ওলাই আহিছে।